পৰ্বতজোৰাৰ দলগাঁৱত ৰঙামাটি কঢ়িয়াই নিয়া ডাম্পাৰৰ তীব্ৰ গতিত নিৰ্দ্ৰাসন কৰিছে পথচাৰীৰ। দলগাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি 4 ঘণ্টা ধৰি পথ অৱৰোধ কৰে গাঁওবাসীয়ে। ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদত বহিল পুৰুষ মহিলা। ডাম্পাৰ আৰু ই ৰিক্সাৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত আহত হয় ই ৰিক্সাখনৰ দলগাঁৱৰ জয়ন্ত ৰাভা। তীব্ৰ গতিত অনিয়ন্ত্ৰিতভাৱে ৰঙামাটিক কঢ়িয়াই নিয়া ডাম্পাৰ বন্ধ কৰাৰ দাবীত এনেদৰে প্ৰতিবাদত বহিল পুৰুষ মহিলা। অৱশেষত পৰ্বতজোৰা মহকুমাৰ আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। কোনো নিৰাপত্তা নাই। এই ঘটনাটো এটা নহয়, বাৰে বাৰে হৈ আছে এনেকুৱা, কিন্তু সিহঁতে বুজা নাপায়। যাৰ বাবে আজি ৰাইজে মানে ডাম্পাৰ আৰু এই বেটাৰী গাড়ীৰ লগত এক্সিডেণ্ট হৈছিল। ই ৰিক্সাৰ লগত এক্সিডেণ্ট হৈছিল আৰু এই এক্সিডেণ্ট হোৱাতে ই ৰিক্সা চালকে মানে গুৰুতৰভাৱে আহত হৈ এতিয়া হস্পিটেলত আছে। আৰু এইটোৰ মানে ব্যৱস্থা কৰিব লাগে, যিবিলাক ডাম্পাৰৰ মালিকাধীন আছে এই মালিকবিলাকে ব্যৱস্থা কৰিব লাগে। এইটোৰ কাৰণে মানে ব্যৱস্থাটো কৰি দিলে ৰাইজে আৰু এনেকুৱা পথ অৱৰোধ নকৰে, কিন্তু এইটোৰ ব্যৱস্থা কৰি দিব লাগে। এইটোৰ কাৰণেহে পথ অৱৰোধ কৰি আছে। আৰু প্ৰশাসন চৰকাৰ কি, আমি প্ৰশাসন বা চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাওঁ, মানে লিমিট হ'ব লাগে। আমি ৰাস্তাত যেনেকুৱা অকল গাড়ী চলাব দিব লাগে এইটো নহয়, মানুহ চলাচল কৰিব। যেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল যায়, স্কুল যোৱাৰ এটা পৰিৱেশ পাব লাগিব। অকল ডাম্পাৰ গ'লেতো নহ'ব না। ৰাস্তা আছে এটা, এই ৰাস্তাত আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল যায়। যেনেকৈ হাই স্কুল আছে, ME স্কুল আছে, আৰু আমাৰ মামনলৈ স্কুল আছে, আৰু এই শংকৰদেৱ নিকেতন আছে। এইবিলাকত ল'ৰা ছোৱালী হাজাৰ হাজাৰ ল'ৰা ছোৱালী দিনত স্কুলত যায়। এইবিলাক পৰিৱেশ আমি পাব লাগে, আৰু এইবিলাক পৰিৱেশ নাপোৱাৰ কাৰণে আমি আজি পথ অৱৰোধ কৰিব লগা হ'ল। ইমান আলোচনা কৰি আমি সুফল পোৱা নাই, এইকাৰণে আমি আজি পথ অৱৰোধ কৰিছোঁ। ডাম্পাৰতে এনে লাল মাটি কৰাই আছে, মানে কৰিয়ে আছে। লাল মাটি যে কোম্পানীৰ গাড়ী আছে, এটাও হেণ্ডিমেন নাই। এইবিলাক অবৈধ না বৈধ এইটো বুলিতো আমি নাজানো, একেটা কাগজ পাতি আমি কৰা নাই। গাড়ী এটাৰো হেণ্ডিমেন নাই। কমচে কমতো হেণ্ডিমেনটো থাকিব লাগে ন। আপোনালোকে চাবচোন, এটা গাড়ী হেণ্ডিমেন আছে নেকি? কোম্পানী গাড়ী যিবিলাক 4 লেনত মাটি লৈ আছে, এটাৰো হেণ্ডিমেন নাই। মই চলে হয় হয়, মানে কাৰ আগত কোনে যাব এইটো মানে ইহঁতৰ ঠিক নাই চিন্তা। আমি আজি এইটোৰ কাৰণে আমি পথ অৱৰোধ কৰিছোঁ, যাতে সিহঁতে যাতে কণ্ট্ৰল কৰি গাড়ীবিলাক চলায়। আৰু এনেইতো চৰকাৰৰ পৰা আছে যে লাল মাটি কাটাটো নিষেধে আছে, তথাপি কাটি আছে। সেটা কি হিচাপত কাটি আছে এইটো এইবিলাক আমি নাজানো। আমি গাঁৱলীয়া মানুহ, প্ৰশাসনে জানে, আমিতো এইটো নাজানো। প্ৰশাসনে যিহেতু ইয়াতে আহিছে, ঠিক আছে। এতিয়া আমাৰ দাবী হ'ল, আমাৰ ডাম্পাৰবিলাক বন্ধ কৰিব লাগে, নহ'লে আমাৰ বহুত বেয়া পৰিস্থিতি হৈ আছে। আমি প্ৰশাসনক আমি এটাই আবদাৰ জনাওঁ, আমাৰ ডাম্পাৰবিলাক বন্ধ হ'ব লাগে। এইবিলাক প্ৰশাসন কি কৰে, একশ্যন প্ৰশাসন ল'ব। নহ'লে বাৰে বাৰে এনেকৈ কৰিলে আমি পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। আজি স্কুল যাই আছে এটা ল'ৰা, তাক মাৰি দিব, এইটো আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। আৰু আমি প্ৰশাসনক আমি জনাইছোঁ, প্ৰশাসন এতিয়ালৈকে ব্যৱস্থা লোৱা নাই। ইয়াৰ আগতো 4টা ঘটনা হৈ গ'ল, প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই। এতিয়া প্ৰশাসনৰ ওপৰত দায়িত্ব দিছে, প্ৰশাসন কি কৰে প্ৰশাসন কৰিব।